ফেচবুকত সকলোৱে নিজৰ ফটোবিলাকত লাইকনো কেনেকৈ বেছিকৈ বঢ়াব পাৰে সেইটো কাৰণে মোক বহুতেই সুধিছে যে নিজৰ ফটোখনতনো মই লাইক কেনেকৈ বঢ়াব পাৰোঁ। তেনেকুৱা এটা এপৰ বিষয়ে ক'বচোন। মই ভাবি বা চাই মেলি আজি ফাইনেলি সেনেকুৱা এটা এপৰ বিষয়ে ক'ম আপোনালোকক, যিটো এপত আপোনালোকে নিজৰ ফটো এখন দি কেনে 2 মিনিটৰ ভিতৰতে আপুনি 200 লাইক পাব পাৰে। 2 মিনিটৰ ভিতৰতে 200 লাইক কেনেকৈনো পাব? সেই এটা এপৰ সহায়ত পাব। কিনো এপ সেই এপটোত ক'ম আজিৰ এই ভিডিঅ'টোত, শেষলৈকে চাব, তেতিয়া আপুনি সকলোখিনি কথা গম পাব। ইয়াত দেখিছে 144 দিয়া হৈছে 14 ঘণ্টাৰ ভিতৰত। এই 14 ঘণ্টাৰ ভিতৰত আপুনি ইয়াত 1000টা লাইকো পাব। কেনেকৈ পাব? সেই এপৰ সহায়তে। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ধুনীয়াকৈ ছাবস্ক্ৰাইব বাটনটো টিপি দিব। বলকচোন আজি সেই এপটোৰ বিষয়ে চাওঁ। প্ৰথমতে আপোনালোকে আহিব গুগলত আহি লিখিব 4 লাইকাৰ আহি 3 নম্বৰ যিটো অপশ্যন, অৰ্থাৎ এইটো অপশ্যন, এই অপশ্যনটো আপুনি ক্লিক কৰি দিব। তাৰপিছত পেজটো খোল খাব আৰু ইয়াত এটা এপ দেখাব, এই যিটো ষ্টাইলৰ এপ, এইটো যিটো লগো, সেই লগোটোৰ এপটোহে ডাউনলোড কৰিব। এনেকুৱা এপ বহুত আছে কিন্তু বেলেগবিলাকে কাম নকৰে সাধাৰণতে। এই এপটোৱে ধুনীয়াকৈ তাৰমানে কাম কৰে। সেইকাৰণে এই এপটো আপুনি ডাউনলোড কৰি ল'ব। ইয়াত লাষ্ট ভাৰ্চনটো ইয়াত ডাউনলোড টিপি দিব। মই অলৰেডি ডাউনলোড কৰাই আছে, আপুনি ইয়াত ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি এপটো অন কৰি ল'ব। এপটোৰ লগত আপোনাৰ ফেচবুক একাউণ্টটো কানেক্ট কৰি ল'ব। আপোনাৰ ফোন নম্বৰ, পাছৱৰ্ড দি সকলোখিনি দি এপটোৰ লগত ফেচবুক একাউণ্টটো কানেক্ট কৰি ল'ব। তাৰপিছত আপুনি ইয়াত অটো লাইকাৰ ক্লিক কৰিব। অটো লাইকাৰ ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্টত যিমানবিলাক আপুনি ফটো দিছে সকলোবিলাক ফটো ইয়াত দেখুৱাব তলত। ইয়াত দেখিছে মই বহুতো ফটো দিছোঁ, 4-5খন ফটো। সকলোবিলাক ফটো নেদেখুৱাই, আপুনি যিটো মাহত আপোনাৰ এটা মাহত 5খন ফটো দিয়ে 5খনেই দেখুৱাব। আৰু নেক্সট মাহত চাবলৈ আপুনি ছেটিংত গৈ বেলেগ চাব লাগিব। ইয়াত মই এইটো মাহতে 5খন ফটোৱে দিছোঁ, 5খন ফটোৱে দেখুৱাই আছে। ইয়াত আপুনি যিমান লাইক কৰিব বিচাৰে ইয়াত আপুনি বঢ়াব পাৰে। মই এইখন ফটো অলপ আগতে দিছোঁ, 57টা লাইক হৈছে 21 মিনিট। কিন্তু এই ফটোখনত কেনেকৈ মই লাইক বঢ়াম চাব। ইয়াত ছাবমিটত ক্লিক কৰি দিব। অ'কে হৈ আছে। অলপমান টাইম লয়। ইয়াত লিখিছে ইনফৰমেশ্যন লাইক চেঞ্জ ছাকচেছফুলি। আপোনাৰ ফটোখন যে লাইক বঢ়াব এই এপটো, এইটো ছাকচেছফুলি বুলি লিখি দিয়া হৈছে। এতিয়া আপুনি বেকত গৈ আপোনাৰ যে ফেচবুক একাউণ্ট আছে সেইটো খুলি ল'ব। সেইটো খুলি আপুনি অলপমান ৰিফ্ৰেছ কৰি দিব। তাৰপিছত আপোনাৰ ফটোখন উলিয়াই ল'ব। উলিয়াই লৈ আৰু ৰিফ্ৰেছ কৰি দিব। তাৰপিছত চাওক, মই এই ফটোখন অলপ আগতে দিছিলোঁ। 57 আছিলে, 59 হ'ল, 60 হ'ল, 61 হ'ল, 62 হ'ল। আপোনালোকৰ লাইভ দেখি আছে চাওক। 64 হ'ল, 65 হ'ল, 66 হ'ল, 68 হ'ল। এনেকৈ কমনৈয়ে আপোনাৰ 10 মিনিটৰ ভিতৰত ফটোবিলাকৰ লাইক বাঢ়ি থাকিব। তাৰপিছত আপুনি 10 মিনিট আৰু ৱেইট কৰিব। তাৰপিছত আৰু সেই এপটোৰ সহায়ত আৰু সেনেকৈ ছাবমিট কৰি দিব। এনেকৈ কৰাৰ পিছত আপোনাৰ এঘণ্টামানত আপোনাৰ 1000টা লাইক আপুনি পাই যাব। অলপমান বিজি হৈ আছে। চাওক 83 হ'ল, 85 হ'ল, 86 হ'ল, 88, 89, 91, 93, 95। এনেকৈ আপুনি লাইক বঢ়াব পাৰিব। আপুনি যদি ভাবিছে মই কমেণ্টো বঢ়াব পাৰোঁ, আপুনি কমেণ্টো বঢ়াব পাৰিব। কমেণ্টটো আপুনি কেনেকৈ বঢ়াব? তাৰ কাৰণে আপুনি ৰিটাৰ্ণ আৰু সেই এপটোত যাব। এপটোত যাই এপটো খুলি ল'ব।
এপটো খোলাৰ পিছত আপোনাৰ একাউণ্টত এপটো সংযোগ কৰাৰ কাৰণে অ'কে বাটনটো টিপি দিব। তাৰপাছত আপুনি ইয়াত যি লিখা আছে অটো কমেণ্টাৰ, ইয়াত ক্লিক কৰিব। এতিয়া এইটো কাম নকৰা বুলি লিখা আছে, কাৰণ এপটোৱে ফটোখন মানে বঢ়োৱাৰ কাৰণে চেষ্টা কৰি আছে ন, সেইকাৰণে অলপ সময়ৰ পিছত যদি আপুনি এপটো অ'পেন কৰে নহয়, আপুনি অটো কমেণ্টাৰতো বস্তু খোল খাব। এই লিখাই আছে নট ৱৰ্কিং, কাৰণ এই এপটোৱে ফটোখন তাৰমানে আপোনাৰ লাইক বঢ়াই আছে না, সেইকাৰণে 10 মিনিটৰ মূৰত আপুনি নতুনকৈ অটো কমেণ্টত সেনেকৈ গৈ আপুনি যিকোনো 4টা অপশ্যনত লিখিলে আপুনি যি হিচাপে ভাল পায়, তাৰপাছত আপুনি ছাবমিট কৰি দিব। আপোনাৰ কমেণ্টো বাঢ়িব, ইয়াত যেনেকৈ লাইক বাঢ়ি আছে ঠিক সেইদৰে ইয়াত কমেণ্টো বাঢ়িব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো টিপি দিব আমাৰ চেনেলটো।